নৰসিংহ পাতেৰে মাংসৰ স্বাস্থ্যকৰ এই জুতিখন দুপৰীয়া ৰন্ধন আছিল। অকণমান চপ যোগ কৰি দিয়া তৰকাৰীখন খাবলৈ ইমানেই সোৱাদ ভৰা হয়, ভাবিলোঁ ভিডিঅ'টি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেল গৰম কৰি লৈ পাঁচফোৰণ, 2টা শুকান জলকীয়া আৰু সৰহকৈ পিঁয়াজ ভাজিছোঁ। আদা বটা আৰু নহৰু বটা। এটা কথা লক্ষ্য কৰিছে, ইয়াত লং, দালচেনি, ইলাচি একোৱেই দিয়া নাই। নৰসিংহ পাতেৰে তাৰ সোৱাদটো বৰ সুন্দৰকৈ বঢ়াই আনিব। ভাজি ভাজি মাংস আৰু আলু দিলোঁ। নিমখ দিয়াৰ পিছতে আৰু অকণমান সময় ভাজি থাকিলোঁ। মছলা হিচাপে ব্যৱহাৰ কৰিছোঁ মিট মছলা আৰু অকণমান ৰঙা গুড়া। এইখিনি ভাজি থাকিম একেবাৰে হাই ফ্লেমত 5 মিনিটমান সময়। যেতিয়া মাংসৰ পানী শুকাই আহিব, এতিয়া বটি ল'ম নৰসিংহ পাত, অকণমান জালুক আৰু চঁপ। ইয়াত চঁপ অকণমান দিবই দেই, সোৱাদটো বিৰাটেই ভাল লগা হয়। পানী অলপ দি বটি লোৱাৰ পিছতে ভাজি লোৱা মাংসখিনিত দি দিলোঁ। মাংস প্ৰায় আধা ভজা হৈয়ে গ'ল, তেতিয়াহে দিছোঁ। এতিয়া ভাজি ভাজি আৰু অকণমান সময় যেতিয়া পানী শুকাই আহিলে, নৰসিংহ পাতৰ পানী শুকাই আহিলত 1 কাপ পানী যোগ কৰিলোঁ। 1 কাপ পানীৰে সুন্দৰকৈ হৈয়ে যাব। এইবোৰ মাংসৰ জুতি আকৌ একেবাৰে হেলেংলেঙীয়া পানী হ'লে ভাল নালাগে নহয়নে? থুপথুপীয়া জোলকণ খাবলৈ বৰ সোৱাদ ভৰা হয়। আলুও সিজি আহিলে পৰিৱেশন কৰি আপোনালোকক দেখালোঁ। যদি এনেধৰণে ৰান্ধি খোৱা নাই নহয়, এবাৰ ৰান্ধি খাবচোন। আমাৰ আজি দুপৰীয়াৰ জুতি আছিল, বৰ সোৱাদযুক্ত হয়।